জয় হিন্দ সৰ্বমানৱীসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি নিউ ৰিক্ৰুটমেন্ট 2024 and 5 ৰ বাবে ফাইনালি ssc.gov.in অফিচিয়েল সাইটৰ ক্যালেন্ডাৰ আপডেট হৈছে এছএছসি জিডি কনষ্টেবল 2024-25 বৰ্ষৰ নতুন ভেকেন্সি কোনটো তাৰিখে মুকলি কৰা হ'ব এছএছসি এমটিএছ এণ্ড হাবিলদাৰ নতুন ভেকেন্সি কোনটো তাৰিখে মুকলি কৰা হ'ব কম্বাইন গ্ৰেজুৱেট লেভেলৰ ভেকেন্সি কোনটো তাৰিখে মুকলি কৰা হ'ব তাৰ বাবে অফিচিয়েলি আজি আপডেট হৈছে ক্যালেন্ডাৰ সো ভিডিওটো যদি আপোনালোকক জনাম এছএছসি জিডি কনষ্টেবলৰ নতুন ভেকেন্সি কোনটো তাৰিখে মুকলি কৰা হ'ব কেতিয়া পৰা এপ্লাই হ'ব এমটিএছ ভেকেন্সি কেতিয়া মুকলি কৰা হ'ব কেতিয়া পৰা এপ্লাই হ'ব সকলোবিলাকৰ তথ্য ভিডিওটো যদি আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওৰ ডেসক্ৰিপচনত এছএছসি ফালৰ পৰা যিখন আপডেট হৈছে ক্যালেন্ডাৰ সেই ক্যালেন্ডাৰখনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক আউট কৰিব পাৰিব যে কোনটো তাৰিখে কি ভেকেন্সি মুকলি কৰা হ'ব আৰু আগন্তুক এছএছসি জিডি কনষ্টেবল বা এমটিএছ হাবিলদাৰ এই পদবিলাকৰ কাৰণে যদি তৈয়াৰী কৰিম বুলি ভাবিছে যদি অসমীয়া ল্যাঙ্গুৱেজত এক্সাম দিম বুলি ভাবিছে যদি এছএছসি জিডি কনষ্টেবলত তেতিয়াহ'লে আপোনালোকৰ কাৰণে এখন ইবুক বনাইছো যিখন ইবুকত এছএছসি জিডি কনষ্টেবল 20 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে যিমান বিলাক এক্সাম হৈছিলে এক্সামত জিকে এণ্ড ৰিজনিং যি কোৱেশ্চন আহিছিল সেই কোৱেশ্চনখিনি আপোনালোকক এই বুকখনত পাই যাব যদি এই ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে 70 rupees পেমেন্ট কাটি পিনে এই WhatsApp নম্বৰটোত আপোনালোকে পঠিয়াই দিব স্ক্ৰিনশ্বট তাৰ লগে লগে আপোনালোকক PDF টো 585 পেজৰ 1000 প্লাস কোৱেশ্চনৰ জিকে এণ্ড ৰিজনিংৰ PDF টো আপোনালোকক WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব এটা অসম পুলিচৰ আগৰ কোৱেশ্চনো আপোনালোকে দেখিবলৈ পাব আসাম হিষ্ট্ৰি কোৱেশ্চনো দেখিবলৈ পাব আৰু এছএছসি জিডি কনষ্টেবল ৰিজনিং এণ্ড জিকে কোৱেশ্চনো আপোনালোকে দেখিবলৈ পাব যদি ল'ব বিচাৰে 70 rupees পেমেন্ট কাটি পিনে WhatsAppৰ স্ক্ৰিনশ্বট দি দিব লগালগ আপোনালোকক এই ইবুকখন PDF সহকাৰে আপোনালোকক দি দিয়া হ'ব এই বিষয়ে আপোনালোকে গম পালে যদি ল'ব বিচাৰে লৈ লওক অনলি অসমীয়া ল্যাঙ্গুৱেজতে আপোনালোকে দেখিবলৈ পাব আৰু এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছসি জিডি কনষ্টেবল আগৰ ক্যালেন্ডাৰখনত এমটিএছ এণ্ড হাবিলদাৰ ভেকেন্সি 7 মে তাৰিখে আহিব লগা আছিল 7 মে তাৰিখে নাহিলে তাৰপা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2024ত আহিব লগা আছিল 11 জুন তাৰিখে আহিব লগা আছিল সেইটো ডেটটো নাহিলে এই বিষয়ে আপোনালোকে গম পালে আজি 15 জুন 2024 ssc.gov.in অফিচিয়েল সাইটৰ ক্যালেন্ডাৰ আপডেট হৈছে আৰু যিখিনি আপোনালোকৰ কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2024ৰ পদ 24 জুন 2024ত মুকলি কৰা হ'ব তাৰপা নেক্সট এমটিএছ নন টেকনিক্যাল ষ্টাফ এণ্ড হাবিলদাৰ এক্সামিনেশ্যন 2024ৰ পদ মুকলি কৰা হ'ব 27 জুন 2024ত 27 জুনৰ পৰা এপ্লাই হ'ব তাৰপা নেক্সট এছএছসি জিডি কনষ্টেবল সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স CAPF NI SSF ৰাইফলমেন জিডি আসাম ৰাইফল এক্সামিনেশ্যন 2025 ৰ বাবে 27 আগষ্ট 2024ত পদ মুকলি কৰা হ'ব এছএছসি জিডি কনষ্টেবলৰ নতুন ভেকেন্সি ডেট কোনো ধৰণৰ হলনি কৰা নাই অনলি এমটিএছ হাবিলদাৰ এণ্ড কম্বাইন গ্ৰেজুৱেট লেভেলৰ এক্সামৰ যি এডভাৰটাইজমেন্ট আহিবলগীয়া আছিল সেই ডেট কিটাহে চেঞ্জ হৈছে এই বিষয়ে আপোনালোকে গম পালে এছএছসি জিডি কনষ্টেবলৰ নতুন ভেকেন্সি 2025 ৰ বাবে 27 আগষ্ট 2024ত মুকলি কৰা হ'ব সো যদি আপোনালোকে এই পদবিলাকৰ কাৰণে যদি অপেক্ষা কৰি আছে যদি ভালকে পঢ়িম বুলি ভাবি আছে তেতিয়ালে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক কাৰণ এই পদবিলাকৰ এক্সাম জানুৱাৰী ফেব্ৰুৱাৰী 2025 অনুষ্ঠিত হ'ব কাৰণ ৰিটেন এক্সামৰ এটা ভাল মাৰ্ক পাবই লাগিব তেতিয়াহে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাব আৰু আগন্তুক এতিয়া যি আপোনালোকৰ 2024 চনৰ বাবে ভেকেন্সি মুকলি কৰা হৈছিল এই পদবিলাকৰ ৰিজাল্ট খুব কম দিনৰ ভিতৰতে পাব হয়তো এই সপ্তাহৰ ভিতৰতে আজি যেহেতু শনিবাৰ দেওবাৰ সোমবাৰ সেই সপ্তাহৰ ভিতৰতে মানে নেক্সট উইকৰ ভিতৰতে আপোনালোকে হয়তো ৰিজাল্ট পাই যাব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো অনুমানিক যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ